প্ৰিয় দৰ্শক, এয়াও হ'ব পাৰে যে আপুনি এজন জিনিয়াছ বা অসাধাৰণ ব্যক্তি, কিন্তু আপুনি নাজানে। আপোনালোকৰ মাজৰ বহুতেই হয়তো ভাবিব পাৰে যে মোৰতো পঢ়া পাতিৰ ৰিজাল্টটো ভাল নহয়, মইনো কেনেকৈ জিনিয়াছ হ'ম। জিনিয়াছ মানে কেৱল পৰীক্ষাত 100ৰ ভিতৰত 100 নম্বৰ পোৱাটোৱেই নুবুজায়। এবাৰ নিজক বিশ্লেষণ কৰি চাওক। জিনিয়াছ বোলা শব্দটো অলপ বেলেগ ধৰণৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ আজিৰ ভিডিঅ'টোৱে আপোনাক জনাত সহায় কৰিব যে আপোনাৰ ভিতৰতো কিজানি সেই লক্ষণ আছে, যি লক্ষণ দেখিলে আমি অসাধাৰণ বা জিনিয়াছ বুলি কওঁ। বিজ্ঞানীসকলে গৱেষণা কৰি কিছুমান লক্ষণ উদ্ঘাটন কৰিছে, যিবোৰ জনাৰ পিছত আপুনি গম পাব যে আপুনি এজন সাধাৰণ নহয়, অসাধাৰণ ব্যক্তি। আজিৰ ভিডিঅ'টোত আমি তেনে 10টা লক্ষণ আলোচনা কৰিম। 10মটো লক্ষণ, ৰাতি বহু দেৰিলৈকে সাৰে থকা। কিছুমান মানুহে ৰাতি সোনকালে শুৱে বা সময়ত শুৱে, আৰু কিছুমানে ৰাতি দেৰিকৈ শুৱে বা দেৰিলৈকে সাৰ পাই থাকে। আমি কথা পাতিম দেৰিকৈ শুৱা মানুহৰ কথা। 2 ধৰণৰ মানুহে ৰাতি দেৰিকৈ শুৱে। এক ধৰণ হৈছে এলেহুৱা, আসক্ত, আৰু দ্বিতীয় ধৰণ হৈছে জিনিয়াছ বা সৃজনী শক্তি থকা ব্যক্তি। এলেহুৱা বা আসক্ত ব্যক্তিসকলে অযথা কামত টাইম পাছ কৰে, যেনে দেৰিলৈকে মোবাইল ফোন চোৱা, কোনো নিচাসক্ত দ্ৰব্য সেৱন কৰা, আনৰ গুজব কৰি পৰচৰ্চা কৰি আড্ডা মাৰি বহি থকা, প্ৰেমালাপ কৰি থকা ইত্যাদি। অন্যহাতে জিনিয়াছ বা সৃজনী শক্তি থকা ব্যক্তিসকলেও দেৰিকৈ শুৱে, কাৰণ তেওঁলোকে সদায় নতুন কিবা এটা কৰাৰ চিন্তা কৰে, কিবা এটা ব্যতিক্ৰম কৰাৰ চিন্তা কৰে, কিবা এটা নতুন সৃষ্টি কৰাত ব্যস্ত হৈ থাকে। তেওঁলোকে কেতিয়াও এক মুহূৰ্তও অযথা খৰচ নকৰে, কাৰণ তেওঁলোকে সময়ৰ মূল্য বুজে। সেয়েহে তেওঁলোক কামত ইমানেই ব্যস্ত হৈ পৰে যে ৰাতি কিমান দেৰি হয় গমেই নাপায়। যদি এনেকুৱা ঘটনা আপোনাৰ লগতো ঘটি আছে, আপুনিও যদি আপোনাৰ সপোনটো পূৰণ কৰাৰ বাবে দিন ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰিছে, তেন্তে কংগ্ৰেচুলেশ্যনছ, অভিনন্দন, আপুনিও জিনিয়াছ ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত। জিনিয়াছ ব্যক্তি গভীৰ ৰাতিলৈকে জাগি থাকে, কাৰণ তেওঁলোকৰ তথ্য একত্ৰিত কৰি জ্ঞান বঢ়োৱাৰ প্ৰচুৰ ভোগ থাকে, আৰু এই ভোগ দূৰ কৰাৰ বাবে তেওঁলোকে বহু ৰাতিলৈকে নুশুৱে। ৰাতিৰ সময়খিনি তেওঁলোকৰ কাৰণে এনেকুৱা এটা সময় য'ত তেওঁলোকে কোনো বাধা নোহোৱাকৈ কিবা এটা নতুন সৃষ্টি কৰাৰ বাবে ভাবিব পাৰে, চিন্তা কৰিব পাৰে। ৰাতি দেৰিলৈকে কাম কৰাৰ অভ্যাসৰ বাবে তেওঁলোকে ইনচমেনিয়া বা নিদ্ৰাহীনতাত ভোগে। আপুনি যদি ইতিহাস খুচৰি চায়, তেন্তে আপুনি তেনে বহু জিনিয়াছ ব্যক্তিৰ উদাহৰণ পাব। মহান বিজ্ঞানী নিকোলা টেছলা, যাৰ বাবে আপোনাৰ ঘৰত বিজুলী বা ইলেক্ট্ৰিচিটি পাইছে, তেওঁ দিনটোত মাত্ৰ 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টাহে শুইছিল। লিঅ'নাৰ্ডো দা ভিঞ্চি, বিখ্যাত দাৰ্শনিক চিত্ৰশিল্পী, যিয়ে মনালিছা নামৰ বিখ্যাত ছবিখন আঁকিছিল, তেওঁ দিনটোত মাত্ৰ 3 ঘণ্টাহে শুইছিল। এনেধৰণৰ বহু উদাহৰণ আপুনি ইতিহাসত পাব। 9মটো লক্ষণ হৈছে লেজিনেছ বা আলসতা। আপুনি বিশ্বাস কৰক বা নকৰক, কিন্তু বৈজ্ঞানিক গৱেষণাত পোৱা গৈছে, যিসকল ব্যক্তি জিনিয়াছ হয় বা বুদ্ধিমান হয়, সেইসকল ব্যক্তি সাধাৰণ ব্যক্তিৰ তুলনাত লেজি হয় বা এলেহুৱা হয়। ইয়াৰ অৰ্থ এয়া নহয় যে আপুনিও লেজি হৈ যাব বা এলেহুৱা হ'ব। ইয়াৰ এটা বৈজ্ঞানিক ব্যাখ্যা এনেধৰণৰ: আমি সকলোৱে জানো যে আমি দিনটোত খাদ্য হিচাপে যি খাওঁ, তাৰ পৰাই আমি শক্তি পাওঁ, আৰু সেই শক্তিৰ 20% আমাৰ মগজু বা ব্ৰেইনে ব্যৱহাৰ কৰে। জিনিয়াছ বা অসাধাৰণ ব্যক্তিয়ে যেতিয়া কোনো বস্তুৰ ওপৰত গৱেষণা কৰে, কোনো বস্তু আৱিষ্কাৰ কৰাত লাগি থাকে, তেতিয়া তেওঁলোকৰ ব্ৰেইনটোৱে সাধাৰণ মানুহৰ ব্ৰেইনতকৈ বেছি ব্যৱহাৰ কৰে, কাৰণ তেওঁলোকৰ ব্ৰেইন বেছি ইণ্টেলিজেণ্ট হয়, যাৰ বাবে তেওঁলোকৰ ব্ৰেইনটো খুব সোনকালে অলস হৈ পৰে, এলেহুৱা হৈ পৰে। অসাধাৰণ বা জিনিয়াছ ব্যক্তি লেজি হোৱাৰ আৰু এটা কাৰণ আছে। সেয়া হৈছে তেওঁলোকে সকলো কাম খুব কম সময়ৰ ভিতৰত কেনেকৈ কৰিব পাৰি সেয়া চিন্তা কৰে বা শ্বৰ্টকাট পদ্ধতিৰ ওপৰত কাম কৰে, যাৰ কাৰণে আজি আমি খুব কম সময়তে কাম কৰিব পৰা হৈছোঁ। আগতে যি এটা কাম কৰিবলৈ 10জন মানুহক 10 দিন লাগিছিল, সেই কাম এজনে এদিনতে কৰিব পৰা হৈছে। তাৰ একমাত্ৰ কাৰণ হৈছে সেই জিনিয়াছ ব্যক্তিৰ এডভান্স বা উন্নত টেকন'লজিৰ কাৰণে। এটা সৰু উদাহৰণ যদি লওঁ, আগতে আমি টিভি চাবলৈ হ'লে আমি টিভিটোত থকা বিভিন্ন ছুইচ টিপি টিভিটো অন কৰিব লাগিছিল, কিন্তু সেই কাম আজি আমি বিচনাত বহি বহি ৰিম'টৰ সহায়ত কৰিব পাৰোঁ। ইয়াৰ অৰ্থ এয়া নহয় যে এই গুণটো আয়ত্ত কৰি আপুনি লেজি হৈ যাব, এলেহুৱা হৈ যাব।
অষ্টমটো লক্ষণ হৈছে কোনো বস্তুৰ প্ৰতি আসক্তি। আপুনি যদি কোনো এটা বস্তু আৱিষ্কাৰ কৰিব খোজে বা গৱেষণা কৰিব খোজে তেন্তে আপুনি সেই বস্তুটোৰ প্ৰতি আসক্ত হ'বই লাগিব। যদি সেই বস্তুটোৰ প্ৰতি আপোনাৰ কোনো নিচা বা আসক্তি নাথাকে তেন্তে আপুনি কেতিয়াও কোনো ব্যতিক্ৰমী কাম কৰিব নোৱাৰে। ইয়াত আসক্তি মানে মোবাইল চোৱাত আসক্তি বা নিচাজাতীয় বস্তু খোৱাত আসক্তিৰ কথা কোৱা হোৱা নাই। আপোনালোকে থমাছ আলভা এডিছনৰ নাম নিশ্চয় শুনিছে, যিয়ে আমাক বাল্ব আৱিষ্কাৰ কৰি উপহাৰ হিচাপে দিছে। কিন্তু জানেনে তেওঁ এই বস্তুটো আৱিষ্কাৰ কৰোঁতে কিমানবাৰ বিফল হৈছে, ফেইল হৈছে? 2774 বাৰ। অৰ্থাৎ তেওঁৰ যদি এই কামটোত আসক্তি নাথাকিলহেঁতেন তেওঁ এই আৱিষ্কাৰ কৰিব পাৰিলেহেঁতেন নে? নোৱাৰিলেহেঁতেন, কাৰণ এবাৰ ফেইল হোৱাৰ লগে লগে তেওঁ কামটো এৰি দিলেহেঁতেন। সাধাৰণ মানুহে সেয়াই কৰে যিটো জিনিয়াছ বা অসাধাৰণ মানুহে নকৰে। গতিকে আপুনি এবাৰ নিজক বিশ্লেষণ কৰি চাওক, আপোনাৰ ভিতৰতো কিজানি তেনে গুণ আছে। সপ্তমটো লক্ষণ হৈছে সমাজৰ পৰা দূৰত থকা। এজন সাধাৰণ ব্যক্তিতকৈ অসাধাৰণ ব্যক্তি সদায় কম সামাজিক বা সমাজৰ পৰা দূৰত থাকে। তেওঁলোকে মানুহৰ লগত কথা বতৰা কম কৰে, মিলা মিছা কমকৈ কৰে। এইবোৰ কিন্তু নিগেটিভ বা নেতিবাচক বা মানুহৰ দোষ বুলি কোৱা হয়। কিন্তু এই দোষ বা নিগেটিভিটি সেই ব্যক্তিৰ গাত পোৱা যায় যাৰ ব্ৰেইনটো জটিল আৰু ইণ্টেলিজেণ্ট হয়। তেওঁলোকৰ চিন্তাধাৰা সদায় জটিল, তেওঁলোকে জটিলভাৱে চিন্তা কৰিব পাৰে, কাৰণ তেওঁলোকে সদায় কিবা এটা সৃষ্টিত ব্যস্ত হৈ থাকে। সেয়েহে তেওঁলোকে সমাজৰ লগত বেছি মিলা মিছা কৰা, কথা বতৰা পাতি সময় নষ্ট কৰাটো পচন্দ নকৰে। তেওঁলোক সমাজৰ যিকোনো সাধাৰণ ব্যক্তিৰ চিন্তা ভাৱনাতকৈ একেবাৰে পৃথক। কেৱল এটা দুটা গৱেষণাতেই পোৱা গৈছে তেনে নহয়। হাজাৰ হাজাৰ গৱেষণাত এয়াই পোৱা গৈছে যে জিনিয়াছ ব্যক্তি সদায় কম সামাজিক হয়। ইয়াৰ অৰ্থ এয়াও নহয় যে আপুনিও এই লক্ষণটোৰ বাবে কম সামাজিক হোৱাৰ অভ্যাস কৰিব। নতুন বস্তু আৰু ভ্ৰমণৰ বাবে আগ্ৰহ। যদি আপুনি নতুন নতুন ঠাইলৈ যোৱাটো পচন্দ কৰে তেন্তে অভিনন্দন, কংগ্ৰেচুলেশ্যনছ, আপুনিও এজন জিনিয়াছ হ'ব পাৰে। কাৰণ জিনিয়াছ ব্যক্তিয়ে নতুন নতুন ঠাই আৱিষ্কাৰ কৰি ভাল পায়। ইংলিছত এটা শব্দ আছে, সেয়া হৈছে নভেলটি, অৰ্থাৎ নতুনত্ব বা নতুন। এতিয়া মই আপোনাকো জিনিয়াছ বুলি কৈছোঁ, কাৰণ আপুনি যদি ভিডিঅ'টো এইখিনিলৈকে চাইছে তাৰমানে আপুনি নতুন কিবা এটা নিশ্চয় শিকিব বিচাৰিছে। এই নতুন বস্তু বিচাৰি থকাটোৱে হৈছে অসাধাৰণ ব্যক্তিৰ অভ্যাস। তেওঁলোকে বিভিন্ন উৎসৰ পৰা জ্ঞান আহৰণ কৰে আৰু সমাজত বিলাই দিয়ে। যদি আপুনি এই ভিডিঅ'টো চাই নতুন কিবা এটা শিকিব পাৰিছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি জ্ঞানখিনি বিলাই দিয়ক। আৰু সদায় নতুন নতুন জ্ঞানবৰ্ধক ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিয়ক। পঞ্চমটো লক্ষণ হৈছে ৰাতি শোৱাৰ আগত চিন্তা কৰা। ৰাতি শোৱাৰ আগত যদি কিবা চিন্তা কৰাৰ অভ্যাস আপোনাৰ আছে তেন্তে আপুনি কোনো সাধাৰণ ব্যক্তি নহয়। কালি আপোনাৰ লগত কি হ'ল, কি শিকিলে, আজি আপোনাৰ লগত কি হ'ল, আপুনি কি শিকিলে আৰু কাইলৈ কি হ'ব পাৰে বা আপুনি নতুন কি শিকিব, এই সকলো যদি আপুনি ৰাতি সদায় শোৱাৰ আগত ভাবে বা চিন্তা কৰে তেন্তে এই সংকেতটোৱে এয়াই বুজায় যে আপুনি এগৰাকী জিনিয়াছ ব্যক্তি। ইয়াৰ কাৰণ হৈছে আপোনাৰ ব্ৰেইনটো স্মাৰ্ট, কাৰণ আপোনাৰ ব্ৰেইনটোৱে সেই ভাবিব পৰা শক্তি প্ৰদান কৰে যাতে আপুনি ভৱিষ্যতে সেই সকলো ঘটিবলগীয়া ঘটনা অতি সহজে নিয়ন্ত্ৰণ কৰিব পাৰে। সাধাৰণ ব্যক্তিৰ কোনো ভাৱনা চিন্তা নাথাকে, কিন্তু অসাধাৰণ ব্যক্তিয়ে সকলো সময়তে বিভিন্ন বিষয়ৰ ওপৰত চিন্তা কৰা কাম কৰিয়েই থাকে। চতুৰ্থটো লক্ষণ হৈছে কৌতূহলী প্ৰকৃতি। জিনিয়াছ ব্যক্তিয়ে সকলো সময়তে জনাৰ ইচ্ছা কৰে যে কি হয়, কি হ'ব পাৰে আৰু কেনেকৈ হ'ব পাৰে। সাধাৰণ মানুহৰ কৌতূহলী প্ৰকৃতি সাধাৰণ হয়, অন্যহাতে জিনিয়াছ বা অসাধাৰণ মানুহৰ এই গুণটো অতি উচ্চস্তৰীয় হয়। যদি আপুনি আন সাধাৰণ মানুহতকৈ কোনো এটা বস্তুৰ বিষয়ে বেছিকৈ জানিব বিচাৰে তেন্তে সেয়া আপোনাৰ অসাধাৰণ হোৱাৰ লক্ষণ। কোনো এটা বস্তুৰ বিষয়ে বেছিকৈ জনাৰ ইচ্ছা থকা মানে আপোনাৰ ব্ৰেইনৰ নিউৰনৰ ঘনত্ব সাধাৰণ মানুহতকৈ বেছি, যাৰ বাবে আপোনাৰ ব্ৰেইনটোৱে কোনো এটা বস্তুৰ বিষয়ে অধিকভাৱে জানিব বিচাৰে। তৃতীয় লক্ষণটো হৈছে নিজৰ লগত কথা পতা। হয়, আপুনি ঠিকেই শুনিছে, জিনিয়াছ ব্যক্তিয়ে নিজৰ লগত কথা পাতিবলৈ ভাল পায়। অকলে অকলে নিজৰ লগত কথা পতাটো খুবেই বিশেষ। এই গুণটো সকলোৰে গাত নাথাকে। যদি আপুনি কোনো এটা বস্তুৰ বিষয়ে ভাবে আৰু সেই বিষয়ে নিজৰ লগতে কথা পাতে তেন্তে আপুনি নিশ্চয় সাধাৰণ ব্যক্তি নহয়। দ্বিতীয় লক্ষণটো হৈছে নীলা চকু। আপুনি জানেনে এই পৃথিৱীৰ জনসংখ্যাৰ মাত্ৰ 8% মানুহৰ চকু নীলা।
বহুতো ইউনিভাৰ্চিটিয়ে গৱেষণা কৰি কৈছে যে যাৰ চকু নীলা হয় তেওঁ ৰণনীতিক বিচাৰক বা ষ্ট্ৰেটেজিক থিংকাৰ বুলি কোৱা হয়। তেওঁলোকে অতি সহজে কোনো কামৰ কৌশল আয়ত্ত কৰিব পাৰে আৰু কৌশল উদ্ঘাটনো কৰিব পাৰে। আৰু শেষত প্ৰথমটো লক্ষণ হৈছে নখৰ চিন। যদি আপোনাৰ হাতৰ বুঢ়া আঙুলিৰ নখৰ ভিতৰত অৰ্ধচন্দ্ৰৰ নিচিনা বগা ৰঙৰ চিন থাকে তেন্তে আপুনি উচ্চ বুদ্ধিমত্তা সম্পন্ন। বুঢ়া আঙুলিৰ এই বগা চিনটো যিমানেই গভীৰ হ'ব সিমানেই আপুনি লজিকেল হ'ব, অৰ্থাৎ আপুনি কোনো এটা বস্তুৰ কাৰণ নিশ্চয় বিবেচনা কৰিব। এইটো অতি দুৰ্লভ বস্তু, কাৰণ খুব কম মানুহৰ হাতৰ আঙুলিত এই চিন দেখা যায়। সাধাৰণতে পূব প্ৰান্তীয় দেশসমূহ যেনে ভাৰত, নেপাল, পাকিস্তান, বাংলাদেশ আদিত এই চিন দেখা পোৱাৰ মাত্ৰা অধিক। গতিকে প্ৰিয় দৰ্শক, এতিয়া এই লক্ষণসমূহৰ ভিতৰত আপোনাৰ কোনটো লক্ষণ আছে কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু এটা কথা, কেৱল লক্ষণ আছে বুলি জানি বহি থাকিলে নহ'ব, তাক বিশ্লেষণ কৰি কামত খটুৱাব লাগিব। তেতিয়া আপুনি এগৰাকী অসাধাৰণ ব্যক্তি হিচাপে নিশ্চয় পৰিচিত হ'ব। গতিকে প্ৰিয় দৰ্শক, আগবাঢ়ক ইতিবাচক পজিটিভ চিন্তাৰে, লক্ষ্যস্থান নিশ্চয় পাব। নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক। আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।